হেল্ল' বন্ধু বান্ধৱীসকল, আশা আৰু আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰিৰ খবৰ। আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট এইখন আছে আপোনাৰ GS ৰোড গুৱাহাটীত। ইয়াতে ওলাইছে কেইটামান চাকৰিৰ পষ্ট। ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ মিনিমাম ক্ৰাইটেৰিয়া কি, দৰমহা পাতি কেনেকুৱা হ'ব, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। ইয়াতে এপ্লাই কৰা আপোনাৰ লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2026। এতিয়া আপোনাৰ যি 4টা পোষ্ট আছিলে তাৰে প্ৰথম পোষ্টটো হৈছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট। ইয়াতে আপোনাৰ 3টা পোষ্ট আছে। ইয়াতে জেনেৰেলৰ বাবে এটা পোষ্ট, ST প্লেইনছৰ বাবে এটা পোষ্ট, OBC ৰ বাবে এটা পোষ্ট আছে। এতিয়া ইয়াতে এজ লিমিট হৈছে আপোনাৰ মিনিমাম 18 বছৰ বয়স, মেক্সিমাম 38 বছৰ বয়স। ইয়াতে মিনিমাম চেলাৰী হ'ব আপোনাৰ 14,000 টকা আৰু বাঢ়ি বাঢ়ি আপোনাৰ পিছলৈকে হ'ব 49,000 টকা। আৰু ইয়াতে গ্ৰেড পে' হ'ব আপোনাৰ 6,200 টকা। এতিয়া ইয়াতে কোৱালিফিকেশ্যন কি লাগিব, আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল, BA BSc BCom যিকোনো হ'ব পাৰে। আৰু আপোনাৰ ইয়াতে এটা স্পেচিয়েল স্কিল লাগিব, সেইটো হৈছে আপোনাৰ কম্পিউটাৰ টাইপিং স্কিল। ইয়াতে আপোনাৰ ইংলিছত মিনিমাম 40 ৱৰ্ডছ পাৰ মিনিট স্পীড লাগিবই, আৰু অসমীয়া হ'লে আপোনাৰ 25 ৱৰ্ডছ পাৰ মিনিট স্পীডটো লাগিব আপোনাৰ। এতিয়া আপোনাৰ ইয়াতে এটা স্পেচিয়েল নোট দিছে, যি 3টা পোষ্ট আছে আপোনাৰ তাৰে এটা মেণ্ডেটৰিলি সিহঁতে কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে ল'ব, আৰু বাকী 2টা পোষ্ট যিকোনো বেকগ্ৰাউণ্ডৰ হ'ব পাৰে। এতিয়া আনটো যিটো এটা পোষ্ট বাকী আছে সেইটো আপোনাৰ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ পোষ্ট। ইয়াতেও মিনিমাম বয়স 18 পৰা 38লৈকে, আৰু ইয়াৰো পে' স্কেল হ'ব আপোনাৰ মিনিমাম 14,000 টকা আৰু বাঢ়ি বাঢ়ি মেক্সিমাম 49,000 টকালৈকে বাঢ়িব। ইয়াতে কিন্তু গ্ৰেড পে'টো অলপ বেছি, 7,400 টকা হ'ব, আৰু ইয়াতে মেণ্ডেটৰিলি BCom বেকগ্ৰাউণ্ডৰে ল'ব। এতিয়া ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াতে এপ্লাই কৰাৰ নিয়মটো অলপ বেলেগ। ইয়াতে এপ্লাই কৰিব লাগিলে আপুনি এই প্লেটফৰ্মটোতে আহি যাব প্ৰথমে। এই প্লেটফৰ্মবোৰত আহি কিনে আপুনি তলৰফালে আহিব, তলৰফালে আহি কিনে ইয়াতে যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম দেখা হৈছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এনেকৈ উইণ্ডোটো খোলা হ'ব। ইয়াতে আপুনি গুগল লিংক ফৰ্মটো ফিল আপ কৰিব লাগিব। এইটো গুগল লিংক ফৰ্ম, ইয়াতে ক্লিক কৰিব ডাউনলোডত। ক্লিক কৰি দিলে আপোনাৰ যিটো ফৰ্ম খোলা হ'ব তাতে আপোনাৰ নিজৰ ডিটেইলছ, ফোন নম্বৰ, ইমেইলটো ভাল কৰি দিব, ইমেইলটো ইম্পৰ্টেণ্ট। তাৰপিছত যিবিলাক এডুকেশ্যনেল ডিটেইলছো দিব সেইবোৰ চব লিখি দিব। তাৰপিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনাৰ ইমেইলৰ এখন একনলেজমেণ্ট আহে, সিহঁতে এনে ৰাখি থৈ দিব প্ৰুফৰ কাৰণে। আৰু আপোনাৰ পিছলৈকে সিহঁতে যিবোৰ এক্সামৰ ডিটেইলছবিলাক পঠাই থাকিব, কেতিয়া এক্সাম হ'ব, এডমিট কাৰ্ড, সেইবোৰ চব আপোনাৰ ইমেইলতে আহি থাকিব। কিন্তু এতিয়া ইয়াতে চিলেকশ্যন প্ৰচেছ কেনেকুৱা, চিলেকশ্যন প্ৰচেছৰ বাবে আপোনাৰ 2টা ফেজত হ'ব। প্ৰথম ফেজটো হৈছে আপোনাৰ শ্বৰ্ট লিষ্টিং কৰিব, মানে গুগল ফৰ্ম যিবোৰ দিব সেইবোৰ শ্বৰ্ট লিষ্টিং কৰিব। আপোনাৰ মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেশ্যন সেইবোৰ মাৰ্কছ হ'ব। শ্বৰ্ট লিষ্টিং কৰি কিনে আপোনাৰ এক্সামৰ কাৰণে মাতিব। এক্সামটো আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ ৰিটেন এক্সাম হ'ব 100 মাৰ্কৰ, আৰু চিলেবাছ হ'ব ক্লাছ 10ৰ চিলেবাছ, লগতে মেথমেটিক্স, ছায়েন্স, ইংলিছ যিটো ছ'চিয়েল ছাবজেক্ট আছে সেইকেইটা চিলেবাছ 10ৰ চিলেবাছ হ'ব, আৰু কাৰেণ্ট এফেয়াৰ্ছটো থাকিব লগতে। তাৰপিছত আপোনাৰ স্কিল টেষ্টটো হ'ব। স্কিল টেষ্টটো আপোনাৰ এই কম্পিউটাৰ স্কিল টেষ্টটোৱে চাব আপোনাৰ। টাইপিং টেষ্টটো থাকিব, লগতে MS Excel, পাৱাৰ পইণ্ট এইবোৰ নলেজ আছে নে চাব। আকৌ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনাৰ এক্সামটো 150 মাৰ্কছৰ হ'ব। কিন্তু ইয়াতে আপোনাৰ GK, ইংলিছ, ৰিজনিং আৰু একাউণ্টৰ ওপৰত হ'ব ছাবজেক্টটো। তাৰপিছত আপোনাৰ স্কিল টেষ্ট চাব। ইয়াতে স্কিল টেষ্টটো আপোনাৰ টেলি ছফ্টৱেৰ ইউজ কৰিব জানে নাজানে সেইবোৰ চাব। এইবোৰ ৰিটেন স্কিল টেষ্টৰ আছে আপোনাৰ ফাইনেল মেৰিট লিষ্টখন ওলাব। এতিয়া আপুনি এনেকৈ যদি আৰু চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে তেতিয়াহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ষ্টাডি মেৰ কেৰিয়াৰ্ছ এই চেনেলটো আপুনি টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলটো জইন কৰি ল'ব পাৰে ইয়াতে ক্লিক কৰি কিনে, নহ'লে আপোনাৰ ইমেইলটো ইয়াতে দি দিব। আপুনি ৰেগুলাৰ জবৰ আপডেট পাই থাকিব। ধন্যবাদ।